নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব পাৰিব। লগতে মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুইটমেণ্ট 630 নেভিক GDDB এণ্ড য়ান্ত্ৰিক পোষ্ট অনলাইন এপ্লাই। ইয়াতে যিটো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা নেভিৰ হয় এইখিনি পোষ্ট, আপোনালোকে নেভিক GDDB দেখিবলৈ পাব, লগতে য়ান্ত্ৰিকো দেখিবলৈ পাব। 630টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনতে এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টোত মই সকলো তথ্য কৈ যাম, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে। এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলো কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 630 নেভিক জেনেৰেল ডিউটি নেভিক এণ্ড য়ান্ত্ৰিক পোষ্ট। ইয়াতে আপুনি যদি নেভিক যিকল DB পোষ্ট দেখিবলৈ পাব, লগতে আপোনাৰ GD পোষ্ট দেখিবলৈ পাব, লগতে আপোনাৰ য়ান্ত্ৰিক পোষ্ট দেখিবলৈ পাব। যদি এই পোষ্টসমূহ আপুনি ইলিজিবল হয় নে এপ্লাই কৰি ল'ব, ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ। যিটো নেভিক জেনেৰেল ডিউটি আছে, যিটো GDৰ পোষ্ট আছে, তাত আপোনাৰ 260টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনাৰ মিনিমাম 12 পাছ কৰিব লাগিব, লগতে মেথছ এণ্ড ফিজিক্স আপোনাৰ থাকিব লাগিব, তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে নেভিক যিটো DBৰ পোষ্ট আছে, তাত আপোনাৰ 50টাকৈ পোষ্ট দেখিবলৈ পাব। সেই পোষ্টটোত এপ্লাই কৰিলে মিনিমাম আপুনি 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। লগতে যিটো য়ান্ত্ৰিক পোষ্ট আছে, তাত 60টাকৈ পোষ্ট দেখিবলৈ পাব। এইটোত আপুনি 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ডিপ্ল'মা লাগিব, ইলেক্ট্ৰিকেল মেকানিকেল যিকোনো এটা আপোনাৰ ডিপ্ল'মা লাগিব। 3-4 বছৰ এটা আপোনাৰ ডিপ্ল'মা কোৰ্চ লাগিব টেকনিকেলৰ ফালৰ পৰা, তেতিয়া এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ 12 পাছো হ'ব লাগিব ছায়েন্সৰ ফালৰ পৰা, মানে ফিজিক্স কেমেষ্ট্ৰি আপোনাৰ থাকিব লাগিব, তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ যিটো নেভিক GD আৰু DBৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ ইয়াতে 1 আগষ্টৰ 2004ৰ পৰা আপুনি যদি 1 আগষ্টৰ 2008ৰ ভিতৰত জন্ম হৈছে, তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আৰু য়ান্ত্ৰিকৰ পোষ্টসমূহৰ কাৰণে আপোনাৰ 2004 1 মে'ৰ পৰা 1 মাৰ্চ 2004ৰ পৰা 1 মাৰ্চ 2008লৈকে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত এজ ছিলেকশ্যন দিয়া থাকিব, 5 বছৰৰ কাৰণে দিয়া থাকিব SC আৰু ST সকলৰ কাৰণে, 3 বছৰ দিয়া থাকিব OBC কেণ্ডিডেটৰ কাৰণে। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ ইউআৰ OBC 300 টকা কাটিব লাগিব। লগতে SC ST ওমেন কেণ্ডিডেট তেওঁলোকে কোনো ধৰণৰ ফিজ কাটিব নালাগে। পে'মেণ্ট মোড আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। যদি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে ষ্টাৰ্ট ডেটটো হৈছে 11 জুন তাৰিখৰ পৰা এই পোষ্টসমূহত এপ্লাই ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 25 জুন তাৰিখলৈকে আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়া ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি আমাৰ থ্ৰুৰ দ্বাৰা এপ্লাই কৰিম বুলি ভাবিছে, মই কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যন দিম, তাতো গৈ আপুনি এটা হাই হেল্ল' বুলি মেছেজ কৰি দিব, তেতিয়া আপোনালোকক মই এপ্লাই কৰি দিব পাৰিম। এটা বহুতেই সুযোগ আহিছে, এটা সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো নেহেৰুৱাব। যদি আপুনি এপ্লাই কৰিবলৈ ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেনেহ'লে এপ্লাই কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে মই ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।